অসমত প্ৰথমটো HMPV ভাইৰাছত আক্ৰান্ত শিশু চিনাক্ত এটি 10 মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPVৰ অৱস্থিতি কোভিডৰ পিছত আকৌ এটা ভাইৰাছে ধীৰে ধীৰে থিতাপি লৈছেহি মানৱ শৰীৰত চীনত উৎপত্তি হোৱা বুলি চৰ্চিত এই ভাইৰাছবিধৰ অৱস্থিতি ভাৰতত পূৰ্বতেই পোৱা গৈছিল এবাৰ অসমত এটি লখিমপুৰৰ শিশুৰ দেহত ধৰা পৰিছে এই HMPV ভাইৰাছ ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত 10 মহীয়া শিশুটিৰ শৰীৰত ধৰা পৰিছে ভাইৰাছটো নিয়মীয়া পৰীক্ষাতে শিশুটিৰ দেহত ধৰা পৰে HMPVৰ অৱস্থিতি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন লখিমপুৰৰ আক্ৰান্ত শিশুটিক আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা প্ৰদান ৰাইজে ভয় খাইছে আকৌ কোভিডৰ দৰে এক পৰিস্থিতি হ'বলৈ গৈ আছে নেকি এমচিএইচত অধীক্ষক ডক্টৰ ধ্ৰুৱজ্যোতি ভূঞাই এই সন্দৰ্ভত ব্যক্ত কৰিলে মন্তব্য অসমৰ প্ৰথম HMPV বুলি মই নকওঁ কিন্তু 2025 চনত এটো ডিটেক্ট হোৱা প্ৰথম কেছ এটি 10 মহীয়া শিশু 8 তাৰিখে আমাৰ ইয়াত ভৰ্তি হৈছিল তাৰ জ্বৰ কাহ পানী লগা আছিল তাৰ পিছত সেই কেছটো আমি সাধাৰণতে যিখিনি ৰুটিন ইনভেষ্টিগেশ্যন কৰোঁ এই টেষ্টটো আমি ৰুটিন ইনভেষ্টিগেশ্যন কৰিছিলোঁ ৰুটিন ইনভেষ্টিগেশ্যনত তেওঁৰ দেহত HMPV ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে কিন্তু বৰ্তমান সেই শিশুটি সম্পূৰ্ণৰূপে সুস্থ তেওঁৰ জ্বৰ কাহ এইবিলাকো কমি আহিছে এতিয়া তেওঁ সম্পূৰ্ণৰূপে ঠিক অৱস্থাতে আছে জ্বৰ কাহ পানী লগা মূৰৰ বিষ অনুভৱ আদি ইয়াৰ লক্ষণ কি সাৱধানতাৰ প্ৰয়োজন এই ভাইৰাছে শৰীৰত থিতাপি ল'লে কোভিডৰ সময়ত লোৱাৰ দৰেই ল'ব লাগিব সাৱধানতা HMPV ভাইৰাছ সন্দৰ্ভত এনেধৰণে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই মন্তব্য কৰে কোভিডৰ দৰে ভয়ংকৰ নহয় HMPV ভাইৰাছৰ স্থিতি ভাৰতত পূৰ্বৰে পৰাই পোৱা গৈছিল HMPV ভাইৰাছক লৈ বিশেষ ভয় খাবলগীয়া কোনো কাৰণ নাই চিকিৎসাৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায় অধীক্ষকজনে কোভিডৰ সময়ত যিসমূহ সাৱধানতা অৱলম্বন কৰা হৈছিল সেইসমূহ পালন কৰাৰো আহ্বান জ্বৰ কাহ তাৰপিছত নাকৰ পানী ওলাই চৰ্দি আৰু ইউজুৱেলি চিলড্ৰেনছ বিলো দ্য এজ অফ 5 years অফ এফেক্ট কৰে আৰু মই ভাবোঁ দেয়াৰ ইজ নাথিং টু পেনিক জ্বৰ কাহ চৰ্দি ৰেস্পিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন এইখিনি চিমটমছ হয় মই ভাবোঁ কি মানুহবোৰে মুখখন ঢাকি থাকিব লাগে ইউজুৱেলি উইথ আ মাস্ক আৰু ক্ৰাউডেড এৰিয়াত যাব নালাগে যোনটো ছেফটি প্ৰিকশ্যনছ আমি আগতে দিছিলোঁ একে ছেফটি প্ৰিকশ্যনছ মেইনটেইন কৰিলে there is no need to panic for this virus গতিকে কোভিডে ইতিমধ্যে বিশ্ববাসীক ত্ৰাহি মধুসূদন দেখুৱাইছে সেই সিমানখিনি মাৰাত্মক নহ'লেও এই ভাইৰাছৰ পৰাও যাতে আপুনি আক্ৰান্ত নহয় তাৰ বাবে আগৰে পৰা সাৱধান হওক প্ৰয়োজন অনুসাৰে পৰামৰ্শ লওক চিকিৎসকৰ ভালে থাকক ভালে ৰাখক ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰা আৰু গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট NKTV+